নমস্কাৰ বন্ধুসকল, এক্সাম হাব ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ অসমৰ ইতিহাসৰ লগত জড়িত গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন, যিসমূহ প্ৰশ্ন অসমৰ বিভিন্ন চৰকাৰী পৰীক্ষা তথা কম্পিটিটিভ এক্সামসমূহত আহি থাকে। তো পলম নকৰি সোনকালে আৰম্ভ কৰোঁ আহক। তো আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হু কনচিডাৰ্ড ইজ টু বি দ্য গ্ৰেটেষ্ট পয়েট অফ দ্য আহোম পিৰিয়ড, অৰ্থাৎ আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি বুলি কাক গণ্য কৰা হয়? এ চণ্ডীদাস, বি কবিৰাজ চক্ৰৱৰ্তী, চি মনকৰ আৰু ডি নান অফ দ্য এবোভ। তো আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কবিৰাজ চক্ৰৱৰ্তী। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে পিয়ালী ফুকন ৱাজ হেংড ইন দ্য ইয়াৰ, অৰ্থাৎ পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন এ জুলাই 26, 1830, অপশ্যন বি আগষ্ট 26, 1830, চি আগষ্ট 25, 1830, ডি জুন 25, 1830। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জুলাই 26, 1830। আমাৰ তৃতীয় প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ দ্য ট্ৰেটি অফ ইয়াণ্ডাবু ৱাজ চাইন, অৰ্থাৎ কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? অপশ্যন এ 1857, অপশ্যন বি 1885, অপশ্যন চি 1824, অপশ্যন ডি 1826। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1826 চন। আমাৰ চতুৰ্থ প্ৰশ্নটো হৈছে দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ, অৰ্থাৎ আহোম ৰাজত্বৰ শেষৰজন স্বাধীন ৰজা কোন আছিল? এ কমলেশ্বৰ সিংহ, বি যগেশ্বৰ সিংহ, চি পুৰন্দৰ সিংহ, ডি চন্দ্ৰকান্ত সিংহ। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুৰন্দৰ সিংহ। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে ৱেন ৱাজ দ্য ফাৰ্ষ্ট ৰেবেলিয়ন ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল হেল্ড, অৰ্থাৎ অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যন এ 1828, বি 1836, চি 1882, ডি 1812। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1828 চন। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইলাষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মেডিভেল আছামিজ টেক্সট হস্তি বিদ্যানৱ ৱাজ ডান বাই, অৰ্থাৎ কাৰ দ্বাৰা হস্তি বিদ্যানৱৰ চিত্ৰকল্প কৰিছিল? এ দিলবৰ দদোচাই, বি ৰাম সৰস্বতী, চি সুকুমাৰ বৰকাইত, ডি সূৰ্য খান। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুকুমাৰ বৰকাইত। আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ইন দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দ্য আহোম ডাইনেষ্টি, অৰ্থাৎ তলৰ কোনটো আহোম বংশৰ শুদ্ধ কালক্ৰমত আছে? এ গৌৰীনাথ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ, অপশ্যন চি ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ, অপশ্যন ডি লক্ষ্মী সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, গৌৰীনাথ সিংহ। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ আৰু গৌৰীনাথ সিংহ। 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য বেটেল অফ মহগড় ৱাজ ফট ইন দ্য ইয়াৰ, অৰ্থাৎ কেতিয়া মহাগড়ৰ যুদ্ধ হৈছিল? অপশ্যন এ 1825, বি 1826, চি 1828, অপশ্যন ডি 1822। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1822 চন। আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ বিছানং, অৰ্থাৎ বিছানং কোন আছিল? অপশ্যন এ নাগা চিফ, বি এ চিংফৌ চিফ, চি এ কাছাৰী চিফ, ডি এ মোগল চিফ। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এ চিংফৌ চিফ, অৰ্থাৎ বিছানং এজন চিংফৌৰ সেনাপতি আছিল। আজিৰ আমাৰ অন্তিমটো প্ৰশ্ন হৈছে বাই হোৱাট নেম মহম্মদ ইছমাইল ছিদ্দিকী ইজ বেটাৰ নউন ইন দ্য আছাম হিষ্ট্ৰী, অৰ্থাৎ অসমৰ ইতিহাসত মহম্মদ ইছমাইল ছিদ্দিকী কি নামেৰে বেছি পৰিচিত? আমাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ বদন বৰফুকন, বি বুঢ়া ৰজা, চি লাচিত বৰফুকন, ডি বাঘ হাজৰিকা। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাঘ হাজৰিকা। যদি আপোনালোকে আজিৰ আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।